অসমত কংগ্ৰেছ জামাতি ইছলামী হিন্দ প্ৰশান্ত ভূষণ হৰ্ষ মণ্ডলৰ দৰে ইণ্টেলেকচুৱেল আৰু বাংলাদেশ পাকিস্তানৰ পৰা কিছু এলিমেণ্ট বহুত বেছি সক্ৰিয় হৈ আছে অসমখনক দুৰ্বল কৰিবৰ বাবে আমি সকলো অসমীয়া আৰু ভাৰতীয় একত্ৰিত হৈ থাকিব লাগিব যাতে এই ষড়যন্ত্ৰ আমি বিফল কৰিব অসমত অশান্তি বিয়পাবলৈ কেইজনমান বিশেষ ব্যক্তিয়ে গোটেই অসমখনত ভ্ৰমণ কৰি আছে তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈছে তেওঁলোকে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক লগ পাইছে জামাতি ইছলামিক লগ পাইছে এনআৰচিৰ সময়ত যেনেকৈ এই ব্যক্তিসমূহ অসমলৈ আহি এনআৰচিখন ফেইল কৰিছিলে তেনেকৈ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিছে তেওঁলোকৰ মুভমেণ্ট আমি প্ৰত্যক্ষ কৰি আছো আৰু তেওঁলোকে এনআৰচিৰ সময় যি ধৰণে সফল হ'ল এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে অসমত অশান্তি বিয়পাবলৈ কেইজনমান বিশেষ ব্যক্তিয়ে গোটেই অসমখনত ভ্ৰমণ কৰি আছে হৰ্ষ মণ্ডল আৰু প্ৰশান্ত ভূষণ তেওঁলোকে অসমৰ বিভিন্ন স্থানত গৈছে আৰু এই ধৰণৰ ব্যক্তিৰে আন এটা গ্ৰুপ জহাৰ চিৰকাৰ ফায়াজ শাহিন আৰু ৱাজেদ হবিবুল্লাহ এই ধৰণৰ ব্যক্তিসকলে নামনি অসমৰ বিভিন্ন জিলাত ভ্ৰমণ কৰি আছে তেওঁলোকে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক লগ পাইছে জামাতি ইছলামিক লগ পাইছে অসমত এটা অশান্তিৰ বাতাবৰণ বিয়পাবৰ কাৰণে এনআৰচিৰ সময়ত যেনেকৈ এই ব্যক্তিসমূহ অসমলৈ আহি এনআৰচিখন ফেইল কৰিছিলে তেনেকৈ আৰু এটা প্ৰচেষ্টা আৰম্ভ কৰিছে তেওঁলোকৰ মুভমেণ্ট আমি প্ৰত্যক্ষ কৰি আছো আৰু তেওঁলোকে এনআৰচিৰ সময় যি ধৰণে সফল হ'ল এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে আপোনালোকে যদি ফেচবুক একাউণ্টবিলাক চাই মেক্সিমাম এই ফেচবুক একাউণ্টবিলাক পাকিস্তান আৰু বাংলাদেশ ইয়াৰ অৰিজিন বাংলাদেশ আৰু পাকিস্তানৰ অসমত কংগ্ৰেছ জামাতি ইছলামী হিন্দ প্ৰশান্ত ভূষণ হৰ্ষ মণ্ডলৰ দৰে ইণ্টেলেকচুৱেল আৰু বাংলাদেশ পাকিস্তানৰ পৰা কিছু এলিমেণ্ট বহুত বেছি সক্ৰিয় হৈ আছে অসমখনক দুৰ্বল কৰিবৰ বাবে আমি সকলো অসমীয়া আৰু ভাৰতীয় একত্ৰিত হৈ থাকিব লাগিব